শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে নকল্প তোৰু। নমস্কাৰ 6, 7, 8, 9 ফেব্ৰুৱাৰী তাৰিখে অসমৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ বাৰ্ষিক অধিৱেশন 94 সংখ্যক অধিৱেশন এইবাৰ হ'বলৈ গৈ আছে যোৰহাটৰ মৰবন্ধা পথাৰত। আৰু এতিয়া এইকেইদিন আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াত দেখি আছে যে কেনেদৰে এই শ্ৰীমন্ত শংকৰ সংঘৰ এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰস্তুতি তুংগত উঠি আছে। আৰু এইকেইদিন আৰু বেছি কেইদিন নাই, 6 ফেব্ৰুৱাৰী পাবহিয়ে হ'ল। আজি হৈছে 29 তাৰিখ। আৰু এতিয়া ইয়াৰ বিষয়ববীয়াসকলে উদ্যোক্তাসকলে কেনেধৰণৰ প্ৰস্তুতি চলাই আছে আজি আপোনালোকক সুন্দৰকৈ দেখাওঁ বলক। চাওক, যোৰহাটৰ এই মৰবন্ধা পথাৰত 1200 বিঘা প্ৰায় 1200 বিঘা মাটিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন হ'বলৈ গৈ আছে। ইয়াত লাখ লাখ মানে প্ৰায় আমাৰ উদ্যোক্তাসকলে কোৱা মতে প্ৰায় 20 লাখ ইয়াৰ অনুৰাগী, ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুৰাগী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভক্তসকল ইয়াত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত সংগত থকা মানুহখিনি ইয়ালৈ আহিব। আৰু কিমান এটা ডাঙৰ অনুষ্ঠান হ'বলৈ গৈ আছে চাওক আপোনালোকে সকলো ফালে অকল এই অধিৱেশনখনৰ এই কামবোৰ চলি আছে। আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম কেনেদৰে ইয়াৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ কাৰণে শিবিৰসমূহ বনাব, ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দৰ কাৰণে কেনেদৰে শিবিৰসমূহ বনাইছে আৰু নাটঘৰ কেনেদৰে বনাইছে, ইয়াৰ ৰান্ধনীশালসমূহ কেনেদৰে কিমান মানুহক একেলগে খুৱাব পাৰিব, সেই সকলোবোৰ আপোনালোকক দেখাম আজি। দাদা কামত লাগি আছে? এইটো কি ঘৰ বনাইছে? এয়া হৈছে মূল মণ্ডপ। চাওক, এয়া হৈছে মূল মণ্ডপ। আৰু এই মূল মণ্ডপতে গোটেই ইয়াত মিটিংবোৰ হ'ব। তাৰপিছত ডাঙৰ হেৰিবোৰ আহিব, মানুহবোৰ আহিব, ইয়াত মণ্ডপত চলিব। চাওক একেলগে কিমান মানুহে ইয়াত বহি পানি মিটিং উপভোগ কৰিব পাৰিব। সেইটো হৈছে মূল মঞ্চটো হ'ব, এইটো হৈছে মূল মঞ্চটো হ'ব। আৰু মঞ্চত সকলো চলি থাকিব, মিটিং চলি থাকিব। আৰু ইয়াত গোটেই ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ বহি থাকিব। এয়া হৈছে নামঘৰ, মূল নামঘৰ। এই নামঘৰ ভাগিত চলি থাকিব শুনামতে ভাগৱত চলি থাকিব, প্ৰত্যেক দিনাই ভাগৱত চলিব, ভাগৱত ব্যাখ্যা চলিব। এই ভাগি হৈছে নামঘৰ, অস্থায়ী নামঘৰ। আৰু এতিয়া ইয়াত চলি আছিলে নাম প্ৰসংগ, ইয়াত চলি আছিলে। এইবাৰ আমি পাইছোঁহি শিবিৰ। এই চাওক শিবিৰ, এই তাৰ পৰা লাইনকৈ কিমান শিবিৰ দেখিছেনে? এই তালৈকে শিবিৰ, তাৰ পাছতো শিবিৰ আছে। আৰু সেইফালেও বোলে শিবিৰ আছে। প্ৰায় 200টা শিবিৰ আছে ইয়াত, 200টা শিবিৰ। 200টা শিবিৰ আছে। আৰু 200টা শিবিৰত কিমান মানুহ আহিব বাৰু কওকচোন। 20 লাখ, প্ৰায় 20 লাখমান মানুহ আহিব। আৰু 20 লাখমান মানুহ ইয়াত কেনেকুৱা হ'ব, কেনেকুৱা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ'ব। আৰু কিমান এটা কি ক'ম আৰু মতে আপোনালোকক দেখাই দিওঁ লওক। এইটো হৈছে 1 নম্বৰ শিবিৰটো। 1 নম্বৰ শিবিৰটো প্ৰথমতে মই আপোনালোকক দেখাই। এইটো হৈছে 1 নম্বৰ শিবিৰটো। 1 নম্বৰ শিবিৰটোলৈ সোমাই আহিছোঁ প্ৰথমতে। আৰু এইবোৰ চব একদম হেৰিকৈ খেৰ। আৰু খেৰত শুই কেনেকুৱা মজা লাগিব। আৰু কিমান মানুহৰ মাজত ক'ৰ মানুহ, গোটেই অসমখনৰ মানুহ ইয়ালৈ আহি যাব। এই 6 তাৰিখৰ পৰা একদম 9 তাৰিখলৈকে 4 দিন মানুহ আহিব। গোটেই একদম অসমৰ সকলো প্ৰান্তৰ মানুহ ইয়ালৈ আহিব। আৰু সকলো প্ৰান্তৰ মানুহৰ লগত যদি শিবিৰত থাকিবলৈ পোৱা যায় কেনেকুৱা এটা অনুভৱ হ'ব ভাবি চাওকচোন বাৰু। আপোনালোকে যদি আহিম বুলি ভাবিছে তেন্তে আপোনালোক আহিব পাৰিব। ক'ত থাকে ঠিক নাই মুঠতে। 200টা শিবিৰ আছে। আৰু এইবোৰ চব খেৰ দি দিছে আৰু বনাই আছে। এই 1 নম্বৰ শিবিৰটো হোৱাগেই নাই। আৰু 1 নম্বৰ শিবিৰটো এইটো হৈছে দৃশ্যাংশ। আপোনালোকক মই দেখাম এতিয়া, একদম লাষ্টলৈকে মই দেখাবলৈ চেষ্টা কৰিম আজি। বলক এইটো 4 নম্বৰ শিবিৰটো। দা বনাই আছে ক'ৰ? আপোনালোক ক'ৰ হয়? ধেমাজি জোনাই।
কিমান দূৰ কেতিয়াবা বনাবলৈ ষ্টাৰ্ট কৰিছে এইটো আমি যোৱা শুকুৰবাৰৰ পৰা আৰু কমপ্লিট বহুতেই হ'লগৈ মানে একদম লাগি আছে আৰু লাগি আছোঁ আৰু কিমান কাম বাকী আছে কি আৰু আছে আপোনাৰ এতিয়াও 120টামান আছে আপোনালোকৰ এইটো এটা মানে এনেকৈ কৰি আহি আছোঁ দুটা লাইন 120টা আছে আচ্ছা ইয়াত কিমানমান মানুহ থাকিব পাৰিব বাৰু এনেই আপোনাৰ আনুমানিক 1000 পাই যোৱা ইয়াত এটা শিবিৰত মানুহ 1000ৰ ওপৰত থাকিব পাৰিব আৰু 1000 মানুহ যদি একেলগে থকা হয় এটা শিবিৰত কেনেকুৱা লাগিব চাওক 4 দিনৰ কাৰণে ইমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব আৰু এই মানুহবোৰক শুশ্ৰূষা কৰিবৰ কাৰণে সকলোৱে শিবিৰ বনাই আছে আৰু একোতে যাতে অভাৱ নাপাওক সেইকাৰণে দেখিছেনে এইবোৰ কাৰেণ্টৰ পোষ্ট গোটেইখন পুতি দিছে আৰু কিমান শিবিৰ আপোনালোকে মানে দেখিলে আপুনি আহিলে পাগল হৈ যাব কি কওঁ পাগল হৈ যাওঁ এতিয়া বাজেটটো মানে 3,50,00,000 নহয় 3,50,00,000টো কি হয় এতিয়া মানে ইয়াত যিসকল সংঘ মানুহে হেৰি দিছে তাৰ সেইটো এটা হেৰি তাৰপৰা আকৌ ইভাগে 6 কোটি ওপৰ 3,50,00,000 নহয় যিখিনি ইয়াত সংঘৰ মানুহ সেইখিনিয়ে মানে 3,000কে দি পানি 3,50,00,000 কিমান হৈছেগৈ এইভাগে মূল বাজেটটো হৈছে 6 কোটিৰ ওপৰত এইজন হৈছে আমাৰ গাঁৱৰ ককাইদেউ কি কৰিছে কাঠবোৰ কিহৰ কাৰণে আমি চাংঘৰ এটা বনাইছোঁ চাংঘৰটো কি কাৰণে গৈ থাকক আপুনি চাংঘৰ মানে আমাৰ কথাটো কিয় আমাৰ শিবিৰ যে শিবিৰ সন্মুখত আমি চাংঘৰ ৰাখিছোঁ সেই চাংঘৰটো মানে কি ডেক'ৰেশ্যনৰ কাৰণে চাগে ন সেইটো চেল্ফি পইণ্ট হ'ব আচ্ছা চেল্ফি পইণ্টৰ কাৰণে বনাই দিছে দেখিছে আমাৰ এই দাদাসকলে আমাৰ গাঁৱৰ হয় আৰু আমাৰ আঞ্চলিকৰ কাৰণে বনাইছে ন আচ্ছা আপোনালোকে আহিব আমাৰ এই হেৰিটোত চেল্ফি পইণ্টত আপোনালোকে চেল্ফি ল'ব পাৰিব নে কি হয় ঠিক আছে আৰু কিমান দিন লাগিব বনি কৰি আৰু এদিন লাগিব কম মাই গড এইটো কি গম পাইছেনে আপোনালোকে এই ঘৰটো কি বনাইছে আপোনালোকে গেছ কৰকচোন বাৰু এইটো বনাইছে সেৱা বাহিনী শিবিৰ প্ৰায় 10,000 সেৱা বাহিনী একেলগে এই ঘৰটোত থাকিব ইমান ডাঙৰ দেখিছেনে বাৰু আপোনালোকে মাই গড এইটো হৈছে সেৱা বাহিনী শিবিৰ এইটো কি বনাই আছে ন এই কি বনিছে এইটো বেৰখন কেলে এনেকৈ বনাইছে মানে এইডোখৰত কি হ'ব এইডোখৰত কি হ'ব নহয় এনে মুকলিকৈ থাকিব এতিয়া মানে যিসকলে ইয়াত কাম কৰে সেইসকল গোটেই ইয়াতে থাকিব সেৱা বাহিনী মানুহ কিমান আছে বাৰু এনেই 10,000 একেলগে 10,000 থাকিব আৰু ই টিং যে দিছে সেইবোৰ কি হয় আচ্ছা আৰু ইয়াত এই সেৱা বাহিনী শিবিৰৰ মুখৰ আগত কিবা ডেক'ৰেশ্যনৰ সেইবোৰ কৰি আছে নেকি চলি আছে আৰু কিমান দিন লাগিব বাৰু এইটো বনিবলৈ 6 তাৰিখে আৰম্ভ হ'বই আৰু এতিয়া এইকেইদিনতে আপোনালোকে চব কমপ্লিট কৰি দিব লাগিব ন ঠিক দেখিলে বাৰু এইটো হৈছে সেৱা বাহিনী শিবিৰ আৰু দাদাই বনাই আছে এখন বেৰা এইডোখৰত মুকলিকৈ থাকিব আৰু সেৱা বাহিনী শিবিৰৰ আগত বহুত কিবাকিবি ধুনীয়া ডিজাইন কিবা ডেক'ৰেশ্যনৰ কাৰণে বনাই থকা হৈছে আপোনালোকে ভাবিলে আচৰিত হ'ব মোৰ কেমেৰাত আপোনালোকক অনুভৱটো দেখাব পৰা নাই বৰ্তমান যদি আপুনি দেখে নিজেই নিজ চকুৰে দেখে তেন্তে মই কি ক'ম মই পাগল হৈ গৈছোঁ আপোনালোকেও আহিব এবাৰ আহিব এদিন হ'লেও ইয়ালৈ আহিব এতিয়া গম পাব বন্ধুসকল এইটো ইমানেই ডাঙৰ সেৱা বাহিনী শিবিৰটো ইমানেই ডাঙৰ মই ইয়াত এখন ফুটবল খেলিব পাৰিম ইমান ডাঙৰ চব পিনে কাম চলি আছে সেৱা বাহিনী শিবিৰটো ইমান ডাঙৰ কিমান মানুহ 10,000 মানুহ থাকিব একেলগে ইয়াত থাকিব ইমান ডাঙৰ মই ইয়াত যদি আপোনালোকে বল বেট লৈ আনে আপোনালোকে বল বেটো খেলিব পাৰিব ইমান ডাঙৰ কিমান 300 ফুট বুজিলে নাই এয়া হৈছে ভোজনালয় লাখ ভক্তক আপ্যায়ন কৰিবৰ কাৰণে এয়া একেলগে প্ৰায় 10,000 মানুহে বহি খাব পৰা এইটো হৈছে ভোজনালয় আৰু আপোনালোকে একেলগে যদি 10,000 মানুহে একেলগে বহি খাবলৈ হয় তেন্তে ভাবকচোন এটা কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব আৰু দেখিছেনে বাৰু কিমান ডাঙৰ 10,000 মানুহে একেলগে বহি খাব পাৰিব ভাবকচোন আৰু এইটো গৈ শেষেই নহয় ইমান ডাঙৰ মানে ইমান বিশাল আৰু সেইপিনে খৰি দিছে নাই সেইপিনে খৰি কিমান হেৰি কৰি থৈছে নাই সেইবোৰ অকল চব হেৰি কৰিবৰ কাৰণে সেইবোৰ হৈছে খৰি আৰু সেই লাখ ভক্তক
খুৱাবৰ কাৰণে পানীৰ ব্যৱস্থাও কৰিব লাগিব এইবোৰ হৈছে দেখিছেনে এটা টেংকি 5000 লিটাৰ এটা টেংকি আৰু কিমান দেখিছেনে এইবোৰ দেখিছেনে আপোনালোকে এইবোৰ হৈছে পানীৰ কাৰণে পানী দিছে পানীৰ পাইপলাইন এয়া কিমান দূৰলৈকে আছে আৰু জেগাই জেগাই এনেধৰণৰ 5000 লিটাৰ টেংক বহাই থোৱা আছে আৰু ইয়াত কৰিব সিদ্ধ ৰন্ধন দেখিছেনে কিমান ডাঙৰ চৌখা এইবোৰ চৌখা খান্দি থৈ আছে অ' মাই গড ইমান একেলগে প্ৰায় মই সেইদিনাখনি শুনা মতে একেলগে 10 কুইণ্টেল বনিব বুলিছে আৰু এইবোৰ দেখিছেনে কিমান দম কৰি কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এই বৈষ্ণৱ পণ্ডিত সংগ্ৰাম চেতিয়া সমন্বয় ক্ষেত্ৰ এৰালতলী পথাৰ অহা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ 4 দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব ইতিমধ্যে আমাৰ সমস্ত প্ৰস্তুতি আমাৰ সমাপ্ত হৈছে বুলিয়ে ক'ব পাৰি আৰু যি অকণমান বাকী আছে সেয়া 2-1 দিনতে আমাৰ সম্পূৰ্ণ হৈ উঠিব এয়া ভোজনালয় আৰু এয়া ৰন্ধনগৃহ এই ভোজনালয় আৰু ৰন্ধনগৃহৰ এই নিৰ্মাণ সমিতি মই সভাপতি হিচাপে মই জনাইছোঁ যে আমাৰ ইয়াত এই 200টা চৌকা আছে আৰু বাকী আপোনাৰ খৰি খেৰ ইত্যাদি সম্পূৰ্ণ প্ৰস্তুতি হৈছে আৰু ৰন্ধন ভোজনালয় আমাৰ 15,000 ভকত একেলগে সিদ্ধ গ্ৰহণ কৰিব আৰু সিদ্ধ একেলগে কিমান ৰন্ধন হ'ব কিমান কুইণ্টেল আমাৰ একেলগে খাদ্য উপসমিতি এখন আছে যদিও তথাপিতো আমাৰ অনুমান যে এদিনত আমাৰ 50 কুইণ্টেল চাউল এদিনত 50 আৰু কুইণ্টেল একেবাৰতে কিমান মান বনাওঁ একেবাৰতে আমাৰ কিমান বনাব সেইটো আমি 200 চৌকা কেৰাহী এটা কথা আছে বাকী ইত্যাদি কথাখিনি বহুত আছে সেইখিনি ৰন্ধন কৰ্মীসকলে ঠিকঠাক কৰিব কিন্তু আমাৰ আনুমানিক যে এদিনত 50 কুইণ্টেল চাউল আৰু আনুমানিক আপুনি এদিনত কিমান ভক্ত ইয়াত সিদ্ধ গ্ৰহণ কৰিব পাৰে 1.5 লাখ পৰা 2 লাখ 1.5 লাখ পৰা 2 লাখ প্ৰত্যেক দিনাই কৰিব প্ৰত্যেক দিনাই কৰিব 50 লাখ ভকত ইয়াত গোটেই অধিৱেশনখনত আমাৰ উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘত 47 লাখ ভক্তই আছে 47 লাখ এতিয়া ইয়ালৈ কিমান আছে এই সেই 47 লাখ ভকতৰ উপৰিও আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু এই অনুষ্ঠানটো ভাল পোৱা বিভিন্নজন ভক্ত ইয়াত আহি শুভাকাংক্ষী থাকিব গতিকে আমাৰ আশা যে 50 লাখৰ ওপৰত ভক্ত ইয়াত উপস্থিত সিদ্ধও গ্ৰহণ কৰিব আৰু এই অনুষ্ঠান ভাগত তেৰা সমস্ত উপস্থিত হ'ব আৰু আমি আপোনালোকৰ এই চেনেলৰ যোগেদি আমি সমগ্ৰ অসমবাসীলৈ আমি সেৱা ধৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্ত আহি এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰিবলৈ আমি এতিয়া শেষত আমাৰ থাকি গুৰুজনাৰ ভাৱ শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ জয় গুৰু শংকৰ অনকল এইটো হ'ব পাতাকা বেদী দেখিছেনে কি ধুনীয়াকৈ বনাইছে এইটো পাতাকা বেদী আৰু এই যে খান্দি দিছে ইয়াত চাগে পানী দি থ'ব নেকি ইয়াত পানী দি থ'ব আৰু ষ্টেপকৈ বনাইছে কি ধুনীয়াকৈ বনাইছে আৰু এইটো হৈছে ধানেৰে বনাইছে এই পাতাকা বেদীৰ যোনটো বাট চৰা ধানেৰে বনাইছে চাওক কি ধুনীয়া লাগিছে এয়া চাওক বাট চৰাটো কি ধুনীয়াকৈ বনাইছে ধানেৰে বনাইছে গুটি ধানেৰে বনাইছে আৰু ইয়াত হ'ব সেই তাত হ'ব পাতাকা বেদী পাতাকা উত্তোলন কৰা হ'ব আৰু ইয়াত কাম চলি আছে পুৰা কাম চলি আছে কি ধুনীয়া বনাইছে কি এটা ধুনীয়া অনুষ্ঠান হ'বলৈ গৈ আছে এইবাৰ আমাৰ যোৰহাট এয়া হৈছে নাটঘৰ এইটো হৈছে নাটঘৰ ইয়াত চলি থাকিব ভাওনা গুৰুজনাৰ এইটো নাটঘৰ ইয়াত চলি থাকিব গুৰুজনাৰ অংকীয়া নাটসমূহ চলি থাকিব ছখন যি অংকীয়া নাট চলিব আন নাটসমূহ ভাওনাসমূহ ইয়াত প্ৰদৰ্শন হ'ব নিশ্চয় বহুত ভাল লাগিব আপোনালোক ইয়ালৈ এবাৰ আহিব এদিন হ'লেও ইয়াত এভুমুকি মাৰি যাব আৰু শংকৰ সংঘৰ ইমান এটা সুন্দৰ অধিৱেশন আপোনালোকে এই প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব অকল এইভাগেই হৈছে মূল তোৰণভাগি এইভাগেই হৈছে সিংহদ্বাৰ হ'ব আৰু এয়া মেইন ৰাস্তাৰ পৰা ইয়াত সোমাই আহিলে আপোনালোকে দেখিবই মেইন ৰাস্তাইদি গ'লে এইভাগেই হৈছে মূল তোৰণ সিংহদ্বাৰ হ'ব কিমান ধুনীয়াকৈ প্ৰস্তুতি কৰি থকা হৈছে কিমান ধুনীয়াকৈ বনাই থকা হৈছে বন্ধুসকল আপোনালোক সকলোকে এই অনুষ্ঠানভাগি কেনেদৰে প্ৰস্তুতি চলাই আছে আপোনালোক সকলোকে দেখাবলৈ চেষ্টা কৰিলোঁ অলপ দৃশ্যাংশসমূহ দেখাবলৈ চেষ্টা কৰিলোঁ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক মূলৰ অধিৱেশন আৰু আপোনালোক আহিব এটা বহুত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিবলৈ গৈ থকা হৈছে সকলোৱে প্ৰস্তুতি চলাই থকা হৈছে তাত আছে নামঘৰ ইয়াত নাটঘৰ আপোনালোক সকলোকে দেখালোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ সকলোলৈকে পুনৰবাৰ নিমন্ত্ৰণ জনাই জয় গুৰু শংকৰ